ল'ৰাটোক পঢ়ুৱাই গ্ৰেজুৱেট কৰিলে। দেউতাকে মজদুৰি কৰে, কষ্ট কৰি যিকেইটা পায় সেইকেইটাই ল'ৰাটোক ভালকৈ পঢ়ুৱালে, ভাল ধৰণে ল'ৰাটো পাছ কৰিলে। হাজিৰা পোচাকে কোনো ক্ষেত্ৰতে ল'ৰাটোক কম হ'বলৈ দেউতাকে দিয়া নাছিল। কিন্তু বন্ধু বান্ধৱৰ চক্ৰত পৰি এদিন তাৰ ওপৰত মন গ'ল ভাল গিফ্ট এটা বন্ধুক দিবলৈ, কাৰণ সদায় অভাৱতে দিন গৈ আছে। এতিয়াতো সি গ্ৰেজুৱেট হ'ল, গতিকে তাৰো এতিয়া সন্মান এটা আছে, সন্মান সি ৰাখিব লাগিব। পুৱাই জেদ ধৰি দেউতাকক ক'লে যে মোৰ আজি বন্ধুৰ বাৰ্থডে পাৰ্টি আছে, মই তালৈ যাম, তুমি মোক এটা ভাল গিফ্ট ল'বৰ কাৰণে পইচা দিবা। দেউতাকে দিম বুলি ক'লে। যাবৰ সময়ত দেউতাক ওলাই গৈছে, কিন্তু ল'ৰাটোৱে পাছফালৰ পৰা মাতি শুলে, দেউতা তুমি দেখোন মোক পইচা নিদিয়াকৈ গ'লা। দেউতাকে বোলে পাহৰিছিলোঁ লোৱা। দেউতাকৰ মাত্ৰ এদিনৰ হাজিৰা আছিলে 600 টকা হাতত, তাকে দেউতাকে দিলে। সিটো বহুত খং কৰিলে, তুমি এইটো কি কাম কৰিছা, এই 600 টকাই মই বন্ধুক গিফ্ট দিম নেকি, মোৰ সন্মান ক'ত থাকিব। তেনেকুৱাতে সেই য'ত কাম কৰিছিল দেউতাকে তাৰে মালিক ওলাই আহিলে। মালিক ওলাই আহি ক'লে যে তোমাক ময়ে দিম পইচা, তুমি দেউতাক যাবলৈ দিয়া। দেউতাকে ক'লে মোক এডভান্সে দি দিয়ক ছাৰ, মই মাজে মাজে আপোনাক দি থাকিম। যি কি নহওক দেউতাক কামলৈ গ'ল। মালিকে তাক বুজালে, তোমাক কিমান পইচা লাগে বোলে 4000, বোলে মই তোমাক 8000 দিম, তুমি আজি 4 ঘণ্টা এই কামখিনি কৰিব লাগিব। দেউতাই যি কাম কৰিছিলে তুমিও কৰিব লাগিব। সি কৈছে কৰিম। সি দেউতাকে যেনেকৈ পাথৰ তুলিছিলে আৰু কিবা শিল বালি কঢ়িয়াইছিলে, সেইবিলাক কাম সি কৰিবলৈ ল'লে। অলপ সময় কৰাৰ পিছত এটা ভাগৰ লাগিলে। ভাগৰ লাগি সি বহি পৰিলে। বহি পোৱাত তেতিয়া মালিকে ক'লে যে তোমাৰ যে ভাগৰ লাগিল বহি পৰিলা, কামটো শেষ কৰা, পইচা তোমাক নালাগে নেকি, বাৰ্থডে পাৰ্টি নোযোৱা নেকি। ল'ৰাটোৱে ঘামি জামি ক'লে যে বৰ কষ্ট এইবিলাক কাম, তোমাৰ দেউতাইতো সেইবোৰে কৰে, সেইবোৰ কৰিলে দেউতাই 600 টকা পায় দিনে, গতিকে 600 টকাতকৈ বেছি তুমি বিচাৰিলে দেউতাই ক'ৰ পৰা দিব। খুৱাবও লাগে, পিন্ধাবও লাগে, ইমান পইচা দেউতাৰ হাতত নাথাকে নহয়। তেতিয়া সি বহি পেলাই ভাবিলে সঁচাকৈ দেউতাই বৰ কষ্ট কৰি আমাক পঢ়ুৱালে। তেনেকুৱাতে দেউতাক আহিলে, দেউতাকৰ হাতৰ পৰা সেই পাথৰটো হাতৰ পৰা লৈ নিজে থ'বলৈ গ'ল আৰু ক'লে দেউতা মই বুজি পাইছোঁ মোৰে ভুল হৈছিল, তুমি বহুত কষ্ট কৰিহে আমাক ডাঙৰ কৰিছা। দেউতাকে বৰ সন্তোষ পালে তাৰ কথাখিনি শুনি। তাৰপিছত সি ক'লে দেউতা মই বন্ধু পাৰ্টিলৈ নাযাওঁ, তুমিহে মোৰ আচল বন্ধু। সেইবুলি দেউতাকক সি সাৱটি ধৰিলে, সাৱটি ধৰি সেৱা কৰিলে আৰু ক'লে দেউতা মোৰতো এতিয়া পঢ়া সম্পূৰ্ণ হৈছে, মই চাকৰি বিচাৰিম আৰু তোমাৰ সন্মান মই নিশ্চয় ৰাখিম, তোমাৰ মান মই ৰাখিম, তোমাৰ মানেহে মোৰ মান। এইবুলি কৈ দেউতাকক সি ভালকৈ বুজি পোৱা যেন দেখুৱালে আৰু দেউতাকৰ মনটো বৰ ভাল লাগিল। তাৰপিছত আৰু সি নিজৰ সেই যিটো ভেম আছিলে এই ভেমটো এৰি দিলে।